বিশেষকৈ কিছুমান মানুহক সমাজৰ আগত চিনাকি কৰি দিবলৈ কিছুমান মানুহে বেয়া পায় বা ক'বলৈ অকণমান অসুবিধা পায়। কিন্তু এইটো পাহৰি যায় যে সেইকেইজন মানুহে আজি যিখিনি কৰিলে সেইটো কাৰণেহে আমি আচলতে নিজৰ জাতিটোক বা নিজৰ নাচটোক চিনাকি কৰাই দিবলৈ সুবিধা পাইছোঁ বেলেগৰ আগত। অসমৰ আদিম ভূমিপুত্ৰ মৰাণসকলৰ এগৰাকী সংস্কৃতিৰ সাধক। মই চাগে সংস্কৃতিৰ সাধক বুলি ক'লে ভুল নহ'ব। আৰু জাতিটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে তেখেতে বহুতখিনি অৱদান আগবঢ়াইছে। আৰু বৰ্তমান তেখেতৰ পৰিস্থিতিটো কেনেকুৱা সেইটো আপোনালোকক মই অকণমান দেখুৱাবলৈ আহিছোঁ। আৰু বহুতখিনি মানুহ কেমেৰা আঁৰত লুকাই আছে, যিসকলে সংস্কৃতিটোৰ যথেষ্টখিনি অৱদান আগবঢ়াইছে বহুত বছৰৰ আগৰ পৰা। আৰু তেনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ মই আহিছোঁ। এইফালে মোৰ লগত আছে আমাৰ বৰ্তা, গোলোক বৰ্তা ওচৰলৈ আহিছোঁ আজি। তেখেত আজি 2 বছৰ ধৰি অকণমান অসুখীয়া হৈ আছে আৰু তেখেতৰ ওচৰত মই আপোনালোকক লৈ আহিছোঁ। এইফালে মোৰ ওচৰত আছে গোলোক বৰ্তা, নমস্কাৰ জনাইছোঁ। আৰু তেখেতে মৰাণ জাতিটোৰ সংস্কৃতিৰ কাৰণে আৰু বিহু নাচৰ বহুতখিনি অৱদান আছে। সেইখিনি বিষয়ে আজি অকণমান কথা পাতিম। তেখেতে বৰ বিশেষ কথা ক'ব পৰা অৱস্থাত নাই আৰু কথাখিনি কওঁতে বহুত ভাগৰ লাগে। আৰু তেখেতে যিমানখিনি ক'ব পাৰে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু এইফালে আছে মোৰ লগত গোলোক বৰ্তা, আৰু তেখেতৰ বৰ্তমান অৱস্থা মানে ওৱান চাইড মানে পেৰালাইচিছ অৱস্থাত মানে তেখেতে আছে। বিচনাতে থাকিবলগীয়া হৈছে আৰু কথা ক'লেও মানে ফেফনি ধৰে, বহুত কথা ক'ব নোৱাৰে। যোনখিনি পাৰে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু আপুনি যিহেতু মৰাণ জাতিটোৰ কাৰণে বহুতখিনি অৱদান আগবঢ়াইছে 1969 চনৰ পৰা, মই যিমান দূৰ জানো। কাৰণ ময়ো এগৰাকী মৰাণ জাতিৰে ছোৱালী আৰু মৰাণ বিহুক ময়ো বহুত বেছি ভাল পাওঁ। আৰু বৰ্তাহঁতে যেতিয়া মানে শিকাই আছিলে তেতিয়াৰ পৰাই মই আচলতে মৰাণ বিহু নচা এগৰাকী ছোৱালী। গতিকে আপোনালোকৰ আগত মই চিনাকি কৰাই দিছোঁ। তেখেতৰ যিটো অৱস্থা, সেই অৱস্থাটো আপোনালোকে জনাওতো উচিত। কাৰণ বহুত মানুহ আছে এনেকে কেমেৰাৰ আঁৰত তেখেতসকলে বহুতখিনি কাম কৰিলে, কিন্তু সেইখিনি ৰাইজে চিনি নাপায়। আৰু সেইটো আমাৰ দায়িত্ব তেখেতসকলক আপোনালোকৰ আগত চিনাকি কৰাই দিয়াটো। মই এতিয়া সুধিব বিচাৰিছোঁ, 1969 চনতে আপুনি যিহেতু এই জাতিৰ কাৰণে যিখিনি কাম কৰিছিলে সেইখিনি চাগে বহুত চেলেঞ্জ আছিলে। কাৰণ সেইটো টাইমৰ অৱস্থাটো অলপ বেলেগ ধৰণৰ আছিলে। বিহু কৰিবলৈ যাওঁতে বহুতখিনি কষ্ট কৰিবলগীয়া হৈছিলে। কাৰণ সেইটো টাইমত ছোৱালী এজনীক নাচিবলৈ উলিয়াই আনিলেও চাগে বহুতখিনি গাঁৱৰ মানুহৰ পৰা কথা শুনিবলগীয়া হৈছিলে, নহয় জানো? সেই বিষয়ে আপুনি অকণমান ক'ব নেকি? হেৰি, আচলতে ভনীয়েকে বিহু নচা, ককায়েকে দেখা চোৱা, এইটোতো অপৰাধে আছিলে। তাৰ পৰা আৰু তেনেকুৱা অৱস্থাত মই বিশেষকৈ নিজৰ ভনীজনীক দুৰ্লভা মৰাণক লগত লৈ মেইনকৈ লৈ বিহু কৰিবলৈ গৈছিলোঁ। সেইটো সমালোচনা কৰিবই। মোতকৈ আগত মোহন শইকীয়া ছাৰে কৰিছিলে। তেখেতেও তেনেকুৱা সমালোচনাতেই মানে এইবোৰ বাদ দিব লগা হ'ল। এইবোৰ থাকেই আৰু এইবোৰ থাকে। সেইখিনি আচলতে সেইখিনি কষ্ট পাৰ কৰি যোৱাৰ পিছতহে মানুহৰ আচল ৰহস্যটো গম পোৱা যায়। আৰু সেইটো মানে যোনখিনি সফলতা পায় সেইটো চাগে আৰু সেইটো এটা সুকীয়াকে থাকে, হয় নে নহয়? কষ্টখিনি কৰাৰ ফলত সেইটো যিটো মানে কি বুলি কয় এইটো, যিটো মানে ৰাইজৰ আগত দাঙি ধৰে জনজাতিটোৰ বিষয়ে, সেইটো চাগে বহুত সুকীয়া, নহয় জানো? হয়, আনন্দটো সুকীয়া। তাৰমানে কি হ'ল, এই যে যেতিয়া বাতৰি কাকতত ফটো দেখা যায় নিজৰ, বোধহয় আমাৰ মৰাণৰ বাতৰি কাকতত ফটো ওলোৱা আমিয়ে প্ৰথম নেকি? আমাৰে প্ৰথম। আমি তাৰ আগত মই কাৰো তেনেকৈ ফটো বাতৰি কাকতত দেখা মনত নপৰে। তেতিয়াতো আচলতে বাতৰি কাগজটোৱে আছিলে, এতিয়া মোবাইল বা কিবা নাছিলে। সেইটো বহুত মানে যোনখন ফটো চাগে দেখিবাই তাত কিমান আনন্দ লাগে। কিন্তু এচামে তাক সহ্য কৰিব নোৱাৰিছিলে। এইটো সামাজিক কথা, ধৰা বন্ধা নিয়ম। সিহঁতে এইটো সহ্য কৰিব পৰা নাছিলে। গতিকে আমাৰ বদনামটো হৈছিলে সেই সময়ত। সিমানলৈকে হৈছিলে।
সমাজে মানে এঘৰীয়া কৰা অৱস্থা এটাও তেনেকুৱা এটা অৱস্থা হৈছিলে নেকি? হৈছিলে। মানে কি ককাইকে ভনীয়েকক নচোৱাৰ কাৰণে তেনেকুৱা এটা অৱস্থা? তেনেকুৱা হৈছিলে। তাৰপিছত আমি তেনেকে উলিয়াই নিয়াৰ কাৰণেও হৈছিলে। দেউতাহঁতে বা বুঢ়া বুঢ়াই সমাজত অপমান পাব লগা হৈছিলে। এইবোৰ তেনেকে আছিলে। 1969 চনত আৰম্ভ কৰি আপুনি 1969 চনত মই আৰম্ভ কৰিছিলো। ক'ব পাৰি মানে অসমৰ বহুত জেগাত, অসমৰ পৰা বাহিৰতো মৰাণ জাতিৰ যোনটো বিহু সেইটো লৈ যাবলৈ চেষ্টা কৰিছিলে। আৰু আপুনি কোন জেগাত লৈ গৈছিলে মৰাণ জাতিৰ বিহু নাচ? সৰ্বভাৰতীয় প্ৰগ্ৰাম বুলিলে বিশেষকে মই ভূপালত গুৰুত্ব দি কৰিছিলো। তাতে ভূপালৰ প্ৰগ্ৰেম কৰোঁতে তাতে এটা মানে আলোচনা প্ৰসংগত আমি গোটেইখিনি যেতিয়া বহিছিলোঁ, মই আৰ্টিষ্টখিনিয়ে মানে সিহঁতৰ কমিটিৰ লগত যেতিয়া বহিছিলোঁ মানে ভূপালৰ এই কেন্দ্ৰৰ লগত, তাৰ আলোচনাৰ মৰ্মে এটা মৰাণ আহি এটা ঘৰ বনোৱাৰ এটা সিদ্ধান্ত হ'ল। প্ৰায় 80 লাখ টকাৰ এটা আছিলে, বাজেট আছিলে। সেইটো ঘৰ হ'ল। পাছত মই যেনিবা সকলো কামতে মই লাগি থাকিব নোৱাৰিলোঁ। তাতে আমাৰ বিকাশ কেন্দ্ৰ আছিলে, কমিটিখনত আমি চমজাই দিলোঁ। সেইটো হ'লে তাৰপিছত অন্যান্য কলিকতাত কৰিছোঁ। তাৰপিছত ত্ৰিপুৰাত বৰ কষ্টকৰ প্ৰগ্ৰেম এটা কৰিলোঁ। তাৰপিছতে নাগালেণ্ড হৰ্ণবিল ফেষ্টিভেল কৰিছোঁ। আৰু আপুনি দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট এইখিনিলৈও গৈছে? কাৰণ বিশ্ব খিলঞ্জীয়া দিৱস যোনটো অনুষ্ঠান হয় তাত আপুনি প্ৰথমতে মেইন মানুহজন আপুনিয়ে হয়। তাৰ পিছতহে ময়ো কেইবাবাৰো গৈছো। আপুনিয়ে মেইন মানুহজন যোনজনে অসমৰ বাহিৰত মহাৰাষ্ট্ৰ, গুজৰাট যোনটো বিশ্ব খিলঞ্জীয়া দিৱস পাতে সেইটোত আপুনি অন্তৰ্ভুক্ত কৰাই দিছিলে মৰাণ জাতিৰ বিহু নাচটো। তাৰপিছত ক্ৰমান্বয়ে এতিয়া এই বছৰলৈকে গৈ আছে। সেইটো এটা শলাগ ল'বলগীয়া কথা। মানে ববাই যোৱাৰ কাৰণে প্ৰথম আচলতে আমি যাবলৈ সুবিধাকণ পাইছো। এতিয়া মই 3 বছৰে কৰিলোঁ প্ৰথম আৰম্ভণি। 3 বছৰ কৰাৰ পিছত বাকী ডেকালাভক দিলোঁ আৰু চমজাই। কাৰণ বয়সো হৈছে, ইমান অহা যোৱা কৰি থাকিবলৈ যথেষ্ট দিগদাৰ হয় নহয়? এই আহিবলৈ টিকেট পাবলৈ দিগদাৰ, অহা যোৱা আপোনাৰ অসুস্থতা মানে বাঢ়ি গৈছিলে তেতিয়া সেইটো টাইমত। আৰু এই কৰিলে বৰমাই গৈছিলে, যথেষ্ট কষ্ট কৰিলে সেই প্ৰগ্ৰামটোত। আৰু এটা ইণ্টাৰেষ্টিং কথা, বৰমাই মানে মানুহগৰাকী মানে বৰমাই বহুত এগৰাকী ভাল নাচনী আছিলে। এফালে বৰমাও বহি আছে আৰু আপোনালোকক মানে দেখুৱাব পাৰি মানে খুবেই ভাল লাগিছে। কাৰণ দুইজনে সংস্কৃতিৰ লগতে নিজৰ জাতিটোৰ কাৰণে গোটেই সময়খিনি দিলে। কিন্তু এই বিয়লি বেলাত আচলতে তেওঁ অসুস্থ। এই বিয়লি বেলাত আমাৰ এটা দায়িত্ব, সকলোৰে মোৰ এটা অনুৰোধ, সকলোৱে এবাৰ বৰপাইৰ ওচৰলৈ আহি আপোনালোকে খবৰ এটা ল'ব। টকা পইচাৰ সহায় সহযোগিতাই মানুহৰ সেইটো নহয়। তেখেতক যদি অকণমান আহি আপোনালোকে খবৰ লয়, তেখেতে মনত অকণমান শক্তি পাব। যোনকেইদিন সময় আমাৰ ওচৰত আছে অকণমান সাহস পাব জীয়াই থাকিবলৈ। গতিকে মোৰ ফালৰ পৰা এটা অনুৰোধ, আহিব এবাৰ মানে বৰপাইৰ ওচৰলৈ। মোৰ মানে অকণমান আৱেগিক হৈ গৈছো। কাৰণ মই যেতিয়া বৰপাই মানে বেমাৰ হৈছিলে তাৰ 3 দিনমানৰ আগত, প্ৰিয়ংকা তুমি মৰাণ বিহু ৱৰ্কশ্বপ এটা কৰি দিব পাৰিবা নেকি? মই কৈছো পাৰিম। ফোন কৰিছিলে। তাৰ কেইদিনমানৰ পিছতে মানে তেখেতৰ গাটো বেয়া হ'ল। আৰু আমিও ইমান শক্তিশালী নহয় যে তেখেতক কিবা মানে সহায় কৰিব পাৰিম। সামৰ্থ্য অনুযায়ী যিখিনি পাৰো। মানে মই অন্যখিনি নালাগে, মাত্ৰ মাত কথাবোৰ যদি পাই থাকে, খবৰ যদি লৈ থাকে ভাল লাগে আৰু মানে সেইটোৱে। আৰু বিশেষকৈ কিছুমান মানুহক সমাজৰ আগত চিনাকি কৰি দিবলৈ কিছুমান মানুহে বেয়া পায় বা ক'বলৈ অকণমান অসুবিধা পায়। কিন্তু এইটো পাহৰি যায় যে সেইকেইজন মানুহে আজি যিখিনি কৰিলে সেইটো কাৰণেহে আমি আচলতে নিজৰ জাতিটোক বা নিজৰ নাচটোক চিনাকি কৰাই দিবলৈ সুবিধা পাইছো বেলেগৰ আগত। এইটো কথা মানে মই এইটো কাৰণে কৈছো, যেতিয়া আমি অসমৰ বাহিৰত যেতিয়া নিজৰ জাতিটোৰ নাচখিনি লৈ যোৱা হয়, তেতিয়া তাত যিটো আন্তৰিকতা থাকে, যিটো মানে মৰম দিয়ে, সেইখিনি আচলতে যেতিয়া দেখা পোৱা যায়, নেদেখাজনে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে আচলতে। কিন্তু নিজৰ জেগাত থাকি আচলতে মানুহবিলাকে সেইটো কি বুলি ক'ম এতিয়া, সহায় বা সহযোগিতা নেদেখুৱায়। কিন্তু যোনটো বয়স আপোনাৰ এতিয়া
মই ভাবোঁ আৰু সকলোকে মোৰ ফালৰ পৰা এটা অনুৰোধ, যিসকল আমাৰ সংস্কৃতিৰ লগত জড়িত মানুহ আছে সেইখিনিয়ে অকণমান যদি এই বিয়লিবিলাক আপোনাৰ অকণমান সহায় সহযোগ কৰে, আমিও যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। কাৰণ আমিও ইমান মানে পইচা থকা বা কিবা থকা সেইবুলি নহয়, যোনখিনি আচলতে মই ভাবোঁ মানুহক পইচাতকৈ জৰুৰী আপোনাৰ এতিয়া এটা মানে সংগী বুলি কয় ন, যেতিয়া অকণমান কথা চথা ক'বলৈ আগৰ দিনত যোনখিনি কথা সেইখিনি অকণমান মনৰ পৰা ক'বলৈ বিচাৰে, যদি লগ দিয়ে চবে ভাল হয়। মোৰ এনেই টকা পইচাৰ ফালৰ পৰা ইমান দিগদাৰ নাই। মোৰ বিহু সুৰক্ষা সমিতি অসমৰ বিভিন্নজন মানুহে মোক সেইখিনি সঁহাৰি দিছে। আমাৰ ছাত্ৰ সন্থাই সেই প্ৰথমবাৰতে অলপমান কিবা কৰি দিলে, তাৰপিছত মোৰ এনেই মোটামুটি পাবলৈ আস্থা আছে, সেইবোৰ কাৰণে চলি গৈছে। কিন্তু অলপ মোৰ মনোবলটো অটুট ৰাখিবৰ কাৰণে মানুহখিনিক মই বিচাৰোঁ মাজে মাজে, সেয়াই আৰু। তাৰপিছত আৰু এটা কথা মোৰ এতিয়া খুব হৈছে কি, মানে আমি এতিয়া পুৰণা মানুহবোৰে আমাৰ বয়সেতো অভিজ্ঞতা দিয়ে না, আমাৰ অভিজ্ঞতাখিনিক জানিবলৈ বিচাৰিব লাগে লাগিছিলে। তাৰপিছত তেতিয়া সেইখিনি সামঞ্জস্য বিহুৰ লগত জড়িত আছে যোনখিনি কলা কৌশলী, সেইখিনি তেখেতসকলে অকণমান মানে কি হ'ল, আমি সকলোৱে শিকিব লাগে। আচলতে জ্যেষ্ঠজনে বহুতখিনি অভিজ্ঞতা অৰ্জন কৰে, সেইখিনি আমি ল'ব লাগে। সেইকাৰণে সকলোৱে আচলতে দি যাব বিচাৰিছে আপুনি, হয় নাই? যোনখিনি মনত আছে সেইখিনি আমাক দি যাব বিচাৰিছে। মই আলোচনা মোৰতো তেনেকৈ মই বৰ শুদ্ধ বুলি মই নকওঁ, কিন্তু কথা আলোচনা যদি কৰোঁ আমি, তেতিয়াহ'লে মোৰ ভুল যদি কিবা আছে সেইখিনিও শুদ্ধ হ'ব, তেওঁলোকে কিবা পাব লগা আছিলে সেইখিনিও পাব। এতিয়া বিহু সুৰক্ষা সমিতিত মই জড়িত আছোঁ, তাত মানে আমাৰ যিবিলাক আলোচনা হয়, বিহু কোনখিনি ৰাখিব লাগে, কোনখিনি বাদ দিব লাগে, তাৰমানে কোনখিনি বিজুতীয়া কৰিছে, বিহু কেনেকৈ ধৰণৰ বিজুতীয়া হৈছে, গোটেইবোৰ আলোচনা হৈ থাকে নাই। তাৰপৰা আমাৰ মৰাণ বিহুটোতো এইখিনি প্ৰয়োগ কৰিব পাৰি, কোনখিনি ৰাখিব লাগে, কোনখিনি কৰিব লাগে ইত্যাদি কথা আছে। সেইবোৰ গতিকে আলোচনা হওক, এইটো বিচাৰোঁ মই, আলোচনা হোৱাটো বিচাৰোঁ। আলোচনা কৰি মেলি যোনখিনি ভাল হয় সেইখিনি ল'ব কৈছে, আৰু এইটো কোৱা নাই যে ববাই গোটেই শুদ্ধ, সেইটো কথাও কোৱা নাই, তেখেতে নিজে স্বীকাৰ কৰিছে সেইটো। আৰু তেখেতে যোনখিনি জানে সেইখিনি আচলতে দি যাব বিচাৰিছে। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি থাকিবলৈ মই বিচৰা নাই, কাৰণ অসুখীয়া হৈ আছে, কথা ক'বলৈও দিগদাৰ হৈছে। আপোনালোকৰ মাজলৈ এৰি দিলোঁ কথাখিনি, মন্তব্যটো দিব। আচলতে আমি ল'ব লাগে নে নালাগে, মোৰ মতেতো ল'ব লাগে। ববাই কিবা খুব আছে নেকি মানে ক'বলৈ, আপোনাৰ যিহেতু মই ইমান কথা পাতি গম পালোঁ, চাবলৈ আহিছে, তথাপিতো কিবা খুব আছে নেকি? মই খুবনো কিনো থাকিব হয়, সকলোৱেতো মই নিজক লৈ ব্যস্ত আজিৰ যুগত মোৰ তেনেকুৱা খুব নাই। মনত দুখটো হয় কি কোনো খবৰ নকৰে নেকি, এনেকুৱা ভাৱ এটা আহিছে এতিয়া শেষলৈ। প্ৰথম বেমাৰটো পৰি যাওঁতে সেইকেইদিনতে যিয়ে খবৰ কৰিলে, তাৰপিছত বৰ বিশেষ খবৰ পোৱা নাইতো, দুখ লাগে মনত, তেতিয়া আৰু একো নহয়। মই আপোনাৰ নাম্বাৰটো স্ক্ৰীণতে দি দিম, ববাইক মানে কোনোবাই ফোন কৰি খবৰ ল'ব পাৰে, একো নাই। তেখেতক 5 মিনিট সময় যদি দিয়ে অকণমান। বাহিৰা মানুহখিনিয়ে যথেষ্ট খবৰ লৈছে নকৰে, আৰু মোৰ পৰা বহুত মানুহ আহিলেতো বাহিৰৰ পৰা আহিলে, লোকেল মানুহ মানে কম আহিছে মানে আপুনি ভবাতকৈ কম আহিছে। সেইটোৱে। এতিয়া নাম্বাৰটো দি দিছোঁ স্ক্ৰীণতে, অকণমান ফোন